নগৰ ঢিঙত সুদখোৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰমপন্থা বাছি ল'লে এজন ব্যক্তিয়ে। নগৰ ঢিঙৰ ৰূপক দাস নামৰ লোকজনে সুদলৈ টকা লৈছিল ইকবাল হুছেইন আনচাৰী নামৰ সুদখোৰৰ পৰা। সুদলৈ লোৱা ধন ঘূৰাই দিয়া পলম হোৱাৰ বাবে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ ইকবাল হুছেইন আনচাৰীৰ বিৰুদ্ধে। ইকবাল হুছেইন আনচাৰীয়ে ৰূপক দাসৰ মটৰ চাইকেল, পত্নীৰ গহনা আৰু ঘৰৰ নথি পত্ৰ সকলো জব্দ কৰি ৰখাৰ অভিযোগ পৰিয়ালটোৰ। সেয়েহে সুদখোৰৰ চৰম অত্যাচাৰ সহ্য কৰিব নোৱাৰি খেতিত দিয়া মাৰাত্মক কীটনাশক ঔষধ খাই ৰূপক দাসে। কীটনাশক ঔষধ খোৱাৰ পিছতে নগৰ ঢিং এফআইত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি থকা সময়তো সুদখোৰ দুটাই ধন বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। ঢিঙৰ পৰা মাহবুব চৌধুৰীৰ ৰিপৰ্ট, অৰুণোদয় অসম। মইতো হস্পিটেলত আছিলোঁ, তেতিয়াও পইচা দিবলৈ ফোন কৰিছে। গম নাপায় মানুহে যে চুইচাইড এনেকে বিষ খাইছে যে গম নাপায়। হস্পিটেলৰ সময়তো ফোন কৰি আছে। ফোন কৰিছে, তাৰ মোবাইলত ফোন মাৰিছে। নেজানে তাই যে হস্পিটেলত আছে নেজানে। মই পিছত কৈছোঁ, পিছতহে গম পাইছে। সুদলে লৈছিল নেকি পইচা? সুদলে লোৱা পইচা নে? কাৰ পৰা লৈছিল পইচা? সুদত পইচা আছে। এনে কাৰ পৰা লৈছিল পইচা? বহুত আছে। এই বজাৰৰ ভিতৰত ইকবাল দা এজন আছে। ইকবাল দাৰ পৰা ইকবাল দাই বেলেগৰ পৰা আনি দিছে এনেকে কৈছে। তাক গহনা চহনা দিয়া হৈছে, বাইক চাইক ডকুমেণ্ট। ইকবালক বাইক চাইক দিয়া হৈছে। বেলেগৰ পৰা আনি দিছে। কি কি দিছে গহনা? হাৰ দিছোঁ, খাৰু আৰু তাৰ ডকুমেণ্ট চব। বাইকখনো দিয়া হৈছে। কাক দিছে আপোনালোকে? ইকবালক দিয়া হৈছে। বেলেগক দিছে বোলে। আপোনালোকে ইকবালক চিনি পায়? ইকবালক দিছে। মই গৈছিলোঁ। মানে আপোনালোকে ইকবালৰ লগত সেইখিনি লেনদেন হৈছে। কালি যেতিয়া আপোনালোক চিভিলত আছিল তেতিয়া কোনে ফোন কৰিছিল? ইকবালে ফোন কৰিছিল। আৰু তাৰ আগৰ দিনাখন এই অপূৰ্ব কি লিখে? ক'ত ঘৰ হয়? ক'ত ঘৰ অপূৰ্ব? বকতগাঁও। কাকতি লিখে নেকি? নমস্কাৰ দোকানত থাকে। এইটো থাকিয়ে পইচা দি থাকিব লাগে আছে। দিছে আৰু সেয়া পইচা চব সুদৰ পইচা। চব সুদৰ মাহে 1000 মান দিয়ে। আচ্ছা 1000 নে কিমান দিয়ে, কিন্তু দিয়ে সুদৰ পইচা 5% ইন্টাৰেষ্ট। কি কৈছিল আপোনাৰ মানুহজনে? কি কাম কৰিছিল মানুহজনে আপোনাৰ মানুহজনে কি কাম কৰি আছিল? কি কৰ্ম কৰিছিল? দোকান আছিল। কিহৰ দোকান? পানৰ দোকান। কি নাম তেখেতৰ? ৰূপক দাস ন? যিহেতু যিখন চৰকাৰে সুদখোৰৰ ওপৰত আপোনাৰ বন্ধ কৰি দিছে, তাক কি ক'ব? নাই, যিহেতু হাজবেণ্ড ঢুকাইছে তেখেতৰ কথাখিনি কৈছে। সেইখিনি ৰাজকুমাৰ দা এইটো আপুনি কৈ দিয়ক। এইটো কিয় ক'ব লাগে? কৈছিল প্ৰথমে পৱনৰ নাম কৈছিল আৰু কি দোকানী এটা কৈছিল। যাৰ কথা নাজানে তাৰ কথা ক'ব নালাগে। এই সৰু হেৰিটো খুলিছে, তাৰ লগত মোবাইল দোকানটো আছে। নাম কি? বাঙালি মানুহ ইকা নাম হয় ইমাৰদা কে তকলিয়া से পাপুদা এপিটন যে তার ভাই একটু পুরো ভাই দেবাশিস মুন্নাদার ফ্ৰণ্টত যিটো মোবাইলৰ দোকান কিন্তু মোক ফোন মাৰা নাই। মুন্নাৰ ফ্ৰণ্টটো কিবা মোবাইল চোবাইলৰ ৰিচাৰ্জ এই বস্তুখিনি পেচাৰটো কাট কোনে তাত দিছে। বেছি সিহঁতে ফোন কৰে। খাইছিলো পৰহি শনিবাৰ এনেকুৱা তেওঁ প্ৰয়োজন খাইছে। আজি কালি ৰাতিপুৱাই ভোকাল কোনে প্ৰয়োজন? ৰূপক দাস। কিহৰ কাৰণে খাইছে? কিহৰ কাৰণে তেওঁ বোলে শুনা কথা, তেওঁ তাৰ ৱাইফৰ বাইক দিছে, তাৰ ৱাইফৰ স্পষ্টীকৰণ দিছে। তাৰ বহুতৰ পৰা বোলে টকা লৈছিলে সুদত লৈছে। সেই সুদৰ অত্যাচাৰ সিহঁতে ৰূপক দাসক বহুত টৰ্চাৰ কৰি থাকে। ফোনত দোকানত গৈ পেলাই, তাৰ সৰু এটা পাণ দোকান আছে চেণ্ডিকেটত, তাক বহুত সুদৰ মানুহকেইটাই তাক বহুত কৰে, হেৰাচমেণ্ট দিয়ে। তাৰ কাৰণে তাৰ চেণ্টিমেণ্টেলৰ কাৰণে তেওঁ এইটো খালে সন্দেহ। তাৰ যিহেতু তাৰ ৱাইফে নিজে স্পষ্টীকৰণ দিছে। তাৰ নাম কৈছে কি ইকবাল
আৰু এটা নাম আৰু পৱন আৰু অপূৰ্ব দেৱজিৎ এইকেইটাৰ নাম কৈছে। গিৰিয়েকে থানাত আহিছিলে কিন্তু কেছটো ৰখা নাই। পুলিচে কৈছে ডেড বডিটো আহক, পিছত আপোনালোকে ভালকে বুজি পেলাই কেছটো। যি সময়ত চৰকাৰে কুকুৰৰ ওপৰত চোকাৰ দৃষ্টি ৰাখিছে, বহুত কুকুৰ অসমৰ পৰা তুলিছিল, তাৰপিছত কিন্তু দিনত দবদবাই আছে, এইটোতো কথাটো ঠিক। কিন্তু আমাৰ CM ছাৰ ডাঙৰীয়া যেনেকুৱা কথাটো কৈছিলে, সেই হিচাপত কিন্তু আমি ঢিং বজাৰ বাছিয়ে সাধাৰণ মানুহে কিন্তু সেই বিষয়টোৰ ওপৰত মানে ভাল মানে পোৱা নাই। কিন্তু সুদখোৰবিলাক নি পেলাই কিয় আৰু অপেনলি ঘূৰি থাকে, ভোট লৈ আছে, অপেনলি ঘূৰি আছে, এইটো কি আছে ৰহস্যটো, এইটো একমাত্ৰ চলি আছে। এইটো একদম জ্বলন্ত উদাহৰণ, যিটো মৰিছে ঢুকাল, এইটো জ্বলন্ত উদাহৰণ। যিহেতু তাৰ ৱাইফে স্পষ্টীকৰণ দিছে, তেওঁতো ঢুকাল, তাৰ ৱাইফে সম্পূৰ্ণটো জানে, তাৰ ৱাইফে যেতিয়া স্পষ্টীকৰণ দিছে, মিডিয়া যোগে স্পষ্টীকৰণ দিছে, আমিও শুনিছো, শুনি পেলাই তাৰ কাৰণে তাৰ ৱাইফৰ স্পষ্টীকৰণটো মই দিলো। বাইক ৰাখিছে, সোণৰ তাৰ বাইক আছিল, পালচাৰ বাইক ব্লু কালাৰৰ, নাম্বাৰটো নাজানো আছিলে, আৰু সোণৰ গহনা, কাণফুলি আৰু তাৰ পান কাৰ্ড, আধাৰ কাৰ্ড সম্পূৰ্ণ সুদখোৰ বিলাকে উঠাই লৈ গৈছে। নাম ইকবাল আৰু অপূৰ্ব আৰু দেৱজিৎ